সময় এতিয়া 5টা যাবলৈ ওলাইছোঁ পথাৰলৈ আলি দিবলৈ আছে 3 ডৰামান মাটি পানীত থকাৰ কাৰণে আলি নাই দিয়া হ'লে এতিয়া যাওঁ আজি মোৰ বাগানৰ কামো কালি সমাপ্ত হৈছে এতিয়া ভাবিছোঁ মই আলিকেইটা দি সমাপ্ত কৰোঁ আৰু কালিলৈ মানে আমাৰ কালিলৈ এইটো হাল বাবহি 3 নম্বৰ বাৰ প্ৰথমতে কৰিলোঁ কঢ়ালোঁ সমাবালোঁ এতিয়া কঠিয়া দিলা আলিটো দি ল'লে আজৰি হ'ম ন গাড়ীখন এইকেইটা থৈছোঁ যিটো ৰাস্তাত মই গৈ আছোঁ এই ৰাস্তাটো মই নিব পাৰিম গাড়ীখন কিন্তু গোটেই বোকা লাগি শেষ হ'ব সময় হ'ল 5:16 7:14 সময় এতিয়া আলি দি হৈ গ'ল অকণমান আছে এই 3 ফুট 4 ফুটমান আছে আলি দিবলৈ বাকী এপাপ 2 পাপ 3 পাপ 4 পাপ 5 পাপ 6 পাপ 7 পাপ 8 পাপ দিবলৈ আছিলে মানে ইটো আলি বা ইটো আলিলে এপাপ বুলি কওঁ এনেকৈ 8টা আলি দিবলৈ আছিলে দিলোঁ হৈ গ'ল 5:15 পথাৰ পাইছিলোঁহি 15 নে 20ত তাৰপিছৰ পৰা দিবলৈ লাগিলোঁ এতিয়া 7:15 নে কিমান হ'লগৈ ভালেমান সময় বহিলোঁ মোবাইলটো চালোঁ বাৰু লাহে দিহে কামবোৰ কৰি আছোঁ আৰু হৈ গ'ল দিয়ক 3 বিঘা মাটি কাষ কাটিছোঁ আলি দিছোঁ একেদিনাখনে নহয় বাৰু কাষ কাটোতে 3 দিনমান লৈছে আলি দিওঁতে 4 দিনমান লৈছে এনেকুৱা কৰি ৰ'দটো বহুত চেৰচেৰকৈ ওলাইছে পুৰা মাটিবোৰ একদম পুৰা গেলা বোকা হৈ আছে একদম 3 নম্বৰ চাহ হ'ব আৰু মানুহবিলাকে কৈছে হয় বাৰু আগতেও কয় যে যিমানে আপুনি হাল বাব নহয় যিমানে মাটি গেলা বোকা কৰিব সিমানে আপোনাৰ ধান গছ ভাল হ'ব মই প্ৰায় মানুহ দেখিছোঁ অকল দুচা ৰুইছে আৰু দুচা ৰুইছে বোলে দুচা হাল বাইছে আৰু ৰুইছে আৰু প্ৰথমতে ডাঙৰ ট্ৰেক্টৰ বাইছে তাৰপিছত সৰু ট্ৰেক্টৰ বাই ৰুইছে আৰু বনাই চনাই তেনে বনমোৱা দৰৱ দি দিব আছে বহুত সুবিধা এই যে মই কাপোৰবোৰ পিন্ধি আছোঁ চশমাখন পিন্ধি আছোঁ জিন্স আৰু পেণ্টটো হাত দীঘল চোলাটো ইমান গৰমখনত
আচলতে মই এইটো আনিবলৈ গৈছিলোঁ ইমান ধুনীয়াকৈ। মই আহিছোঁ বাগানলৈ দৰৱ স্প্ৰে কৰিবলৈ। এইবোৰ কাপোৰ কানি পিন্ধি মই কাম নকৰোঁ, এইবোৰ ফুৰিবলৈ যোৱা। এইটো আনিবলৈ যাওঁতে মই এই চশমা টচমা অকণমান ধুনীয়াকৈ পিন্ধি গৈছিলোঁ, মন গৈছিলে। দেখিলে কেনেকৈ দৰৱ ভৰাবলগীয়া আছে। প্ৰত্যেকবাৰ এনেকৈ দৰৱখিনি ভৰাব লাগিব আৰু বাগানত স্প্ৰে কৰিব লাগিব। মোৰ ইউটিউব চেনেলত মই আগবঢ়োৱা ভিডিঅ'বিলাকত একদম সঁচা ঘটনা দেখিবলৈ পাব। মই দিনটোত কি কৰোঁ, কি নকৰোঁ, কি খাওঁ, কি নাখাওঁ, ক'লৈ যাওঁ, এইখিনি আপোনালোকৰো মই ভিডিঅ' চাওঁ। যিবিলাকে ইউটিউবত ভিডিঅ' বনায়, আপোনালোকৰ সেই সঁচা ভিডিঅ'বিলাক নেদেখুৱায়, ফেকবিলাক দেখুৱায়, মিছাবিলাক দেখুৱায়। খুব গোন্ধ, মূৰ ঘূৰাই গৈছেগৈ। মাস্কখন লগাই ল'ব লাগিছিলে মই। খুব গোন্ধ। বাগানৰ মানে চাহ বাগানৰ আটাইতকৈ দামী দৰৱটোৱে হ'ল চাহী দৰৱ। আপুনি যদি আপোনালোকৰ বাগানত বা আনৰ বাগানত যাই বাগানে নহওক কমকৈ চাহী লাগি থাকোঁতেই যদি চাহী নেখেদে বা চাহী নেমাৰে, চাহী নিৰাময় নকৰে নহয়, অধিক হৈ গ'লে অকণমান দিগদাৰ হয়গৈ। সময় হ'লগৈ এতিয়া 7:07, ৰাতিয়ে হ'ল আৰু পৰিৱেশ পূৰা আন্ধাৰ। এই মাত্ৰ 3:39 মই সময়টো চাইছিলোঁ, মই দৰৱ স্প্ৰে কৰিছিলোঁ। তাৰপিছত 3টা 4টাই বাজিলে, 5টা 6টা 7টা, কিমান দেৰি লাগিলে চাওক। শেষ কৰিহে একদম আজৰি হৈছোঁ। মানে পপাও মোক বিচাৰি বাগান পাই গ'লহি। মা ঘৰত নাই, মা গোলাঘাট টাউন গৈছিলে, মাহী এজনী ঘৰতে থাকিলে, ঘৰলৈ নাহে, কাইলৈহে আহিব। দেখিছে কিমান ৰাতি হৈ গ'ল। মানে মই শেষ কৰিলোঁ আৰু দৰৱ মানে কি হয়, যেতিয়া আপুনি দৰৱ মিক্স কৰে বা ঘোলে, সেই দৰৱখিনি আপুনি একেদিনাখনে মাৰিব পাৰিলে ভাল। আপুনি যদি পিছদিনাখন মাৰিম বুলি ভাবে নহয়, দৰৱৰ যিটো গুণাগুণ, সেই গুণাগুণটো নাইকিয়া হৈ যায়।